হয় আজি 12 জানুৱাৰী স্বামী বিবেকানন্দ দেৱক লৈ পেলাই তেখেতক সুঁৱৰি আজি এই ৰাষ্ট্ৰীয় যুৱ দিৱস আয়োজন কৰা হৈছে কলাক্ষেত্ৰত আৰু অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকল আহিছে প্ৰতিখন জিলাৰ যুৱক যুৱতীসকল আহিছে ইয়াত মাননীয় মুখ্যমন্ত্ৰী অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে তেখেতে খুব সুন্দৰ বক্তব্য দাঙি ধৰিছে যুৱ প্ৰজন্মক উদ্দেশ্যি আৰু লগতে আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সন্মানীয় সভাপতি ডাঙৰীয়া ভৱেশ কলিতা ডাঙৰীয়া আহিছে লগতে দীপলু ৰঞ্জন শৰ্মা ডাঙৰীয়া উপস্থিত আছে আৰু কেইবাজনো বিশিষ্ট অতিথি আছে তেওঁলোকে যুৱ প্ৰজন্মক উদ্দেশ্যি বিভিন্ন ধৰণে মত আগবঢ়াইছে তেওঁলোকে বহুত কথা যুৱ প্ৰজন্মই ইয়াৰ পৰা লৈ যাব বুলি আমি আশাবাদী আৰু বিভিন্ন দিশৰ লগত জড়িত সাংস্কৃতিক দিশৰ লগত জড়িত আমাৰ ক্ৰীড়াৰ লগত জড়িত আৰু বিভিন্ন ব্যৱসায়িক দিশৰ লগত জড়িত সৰ্বমুঠ 60জনৰো অধিক যুৱক যুৱতীক আজি ইয়াত বঁটা প্ৰদান কৰা হ'ব তেওঁলোকক উৎসাহিত কৰা হ'ব তাৰ জৰিয়তে যুৱ প্ৰজন্মই বিভিন্ন ধৰণে সাংস্কৃতিক আৰু আমাৰ সামাজিক বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ বাবে উৎসাহ লাভ কৰিব বুলি আমি আশাবাদী আৰু এই যুৱ দিৱসৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজক এইটো বাৰ্তা দিব বিচাৰিছোঁ যে যুৱ প্ৰজন্মই যুৱক হৈ থকা অৱস্থাত অসমৰ কাৰণে নতুন প্ৰজন্মৰ কাৰণে বিভিন্ন ধৰণে সকলো ক্ষেত্ৰত কাম কৰি যাওক আৰু আমাৰ নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগাই যাওক তাৰে কামনা কৰিলোঁ বিহুৰ প্ৰাক্ষণত ৰাজ্যবাসীলৈ আপুনি কি ক'ব আৰু আমিও আমাৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ আপোনালোক সকলোলৈকে আৰু ভোগালী বিহুৰ প্ৰাক্ষণত সকলো অসমবাসী ৰাইজলৈ আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে এই ভোগৰ উৎসৱত আনন্দ উল্লাসেৰে সকলোৰে মন ভৰি পৰক সকলোৰে জীৱন সুখৰ হওক আৰু আমাৰ শস্যৰ ভঁৰাল চহকী হৈ থাকক ধন্যবাদ Stay informed, stay ahead. News NE 365